বিজেপি চৰকাৰৰ চৰম দুৰ্নীতি চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি ৰাজপথলৈ ওলাই আহিছে মহিলাৰ প্ৰতিবাদত কঁপি উঠিছে এতিয়া ৰাজপথ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে দেখিবলৈ পোৱা গৈছে গোটৰ নামত দুৰ্নীতি নচলিব গোটৰ নামত কোনো কাৰণতে দুৰ্নীতি সহ্য কৰা নহব গোটৰ নামত টকা খোৱা বন্ধ কৰক টকা খাব নোৱাৰিব গোটৰ নামত আত্মসন্মানক লৈ খেলা নকৰিব ইত্যাদি বিভিন্ন ধৰণৰ ধ্বনি দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বঞ্চিত মহিলাসকলে হৰভোগত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাই সাব্যস্ত কৰিছে ব্যাপক প্ৰতিবাদ চৰকাৰী চাকৰি পত্নীও মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত নাম সোমোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু এনে ধৰণৰ অভিযোগ উত্থাপন কৰি মহিলা ওলাই আহিছে মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে এইদৰে চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আমি এনবেঞ্চৰ সহায়ত এই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো আৰু ৰাজপথত এইদৰে চৰকাৰী চাকৰিয়ালৰ পত্নী মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে আৰু এইদৰে অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বন্ধ কৰক গোটৰ নামত দুৰ্নীতি নচলিব আত্মসন্মানক লৈ খেলা নকৰিব এনেধৰণৰ বিভিন্ন শ্লোগান দি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা মহিলাসকলে সাব্যস্ত কৰিছে ব্যাপক প্ৰতিবাদ যেহেতু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ তালিকা প্ৰকাশ পাইছে আৰু উল্লেখ কৰা হৈছে যে এই আঁচনিৰ যিসকল হিতাধিকাৰীসকলক যিহেতু প্ৰথম পৰ্যায়ত 10,000 টকা দিয়া বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল তেনেস্থলত এতিয়া এই আঁচনিৰ বিৰুদ্ধে এই আঁচনিক লৈ দুৰ্নীতি কৰা বুলি অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে বঞ্চিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে যিসকল যোগ্য মহিলা বা যোগ্য হিতাধিকাৰীসকল এই বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ উত্থাপনৰ পাছতে এইদৰে এতিয়া মহিলাসকল ৰাজপথলৈ ওলাই আহিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে দাবী উত্থাপন কৰিছে তেওঁলোকে অভিযোগ কৰিছে যে এই যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি এই আঁচনিত চৰকাৰী চাকৰিয়ালৰ পত্নীৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে যিহেতু পূৰ্বে উল্লেখ কৰা হৈছিল চৰকাৰী চাকৰিয়ালৰ পত্নীয়ে এই আঁচনি নাপাব বুলি পূৰ্বে উল্লেখ কৰিছিল তেনেস্থলত এতিয়া যোগ্য হিতাধিকাৰীসকলক বঞ্চিত কৰি চৰকাৰী চাকৰিয়ালৰ পত্নীয়ে এই আঁচনিৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি অভিযোগ উত্থাপন হৈছে আৰু এনে অভিযোগ উত্থাপন কৰি এই আঁচনিৰ পৰা বঞ্চিত মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে হৰভোগত ইয়াক লৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে গোটৰ নামত একাংশ টকা লৈ এইদৰে এতিয়া অযোগ্য হিতাধিকাৰীক নামত অন্তৰ্ভুক্ত কৰা বুলি অভিযোগ উত্থাপন হৈছে গোটৰ নামত দুৰ্নীতি নচলিব গোটৰ নামত টকা খোৱা বন্ধ কৰক আত্মসন্মানক লৈ এইদৰে খেলা কৰা বন্ধ কৰক এনে ধৰণৰ বিভিন্ন দাবীৰে বিভিন্ন শ্লোগান দি এইদৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে মহিলাসকলে গোটৰ ওপৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলা ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাজপথত এইদৰে ওলাই আহিছে মহিলাসকল আৰু এইদৰে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমার ভৈরাপুরের গড় 13টা কিন্তু আহিছে 4টা গটর নাম আহিছে 9টা গটর আহা নাই আমার গটর নাম আহা নাই কিহর কারণে আহা নাই সেই কারণে ইয়াত আজি প্রতিবাদ করব আহিছো সারে কইছে কোনোবার ভুল হইছে সেই কারণে আহা নাই বলে কইছে পয়সা পাতি লেনদেন চলছে প্রমোর নামত চলিছে তার পিছত এই ব্যাংকৰ নামত চলিছে হিও গটে ভিয়ৰ গটে আৰু গছপুলিৰ নামত 20 টকাকে লৈছে সৰস্বতী ভিয় গটু আৰু প্ৰেচিডেন্ট সেক্ৰেটাৰী দীপাঞ্জলি বৈশ্য 20 টকাকে লৈছে গছৰ নামত প্ৰমৰ নামত 100 টকা লৈছে কিছুমানে 20 টকা কৰি লৈছে গছপুলিৰ নামত কিমান লৈছে গছপুলিৰ নামত লৈছে 20 টকাকে আমাৰ ভৈৰাপুৰৰ গড় 13টা কিন্তু আহিছে 4টা গটৰ নাম আহিছে 9টা গটৰ আহা নাই আমাৰ গটৰ নাম আহা নাই কিহৰ কাৰণে আহা নাই সেই কাৰণে ইয়াত আজি প্ৰতিবাদ কৰিব আহিছো সাৰে কৈছে কোনোবাৰ ভুল হৈছে সেই কাৰণে আহা নাই বুলি কৈছে পয়সা পাতি লেনদেন চলছে প্ৰমৰ নামত চলিছে তাৰ পিছত এই ব্যাংকৰ নামত চলিছে ভিও গটে
সিহঁৰ গোটে আৰু গছপুলিৰ নামত 20 টকাকে লৈছে সৰস্বতী ভিয়গটো আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দীপাঞ্জলি বৈশ্য 20 টকাকে লৈছে গছৰ নামত নামৰ ফিল্মৰ নামত 100 টকা লৈছে কিছুমানে 20 টকা কৰি লৈছে গছপুলিৰ নামত কিমান লৈছে গছপুলিৰ নামত লৈছে 20 টকাকে আমাৰ বৈৰাপুৰৰ গড় 13টা কিন্তু আহিছে 4টা গোটৰ নাম আহিছে 9টা গোটৰ অহা নাই আমাৰ গোটৰ নাম অহা নাই কিহৰ কাৰণে অহা নাই সেইকাৰণে ইয়াত আজি প্ৰতিবাদ কৰিব আহিছো ছাৰে কৈছে কোনোবাৰ ভুল হৈছে সেইকাৰণে অহা নাই বুলি কৈছে পইচা পাতি লেনদেন চলিছে প্ৰমৰ নামত চলিছে তাৰপিছত এই বেংকৰ নামত চলিছে সিহঁৰ গোটে আৰু গছপুলিৰ নামত 20 টকাকে লৈছে সৰস্বতী ভিয়গটো আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দীপাঞ্জলি বৈশ্য 20 টকাকে লৈছে গছৰ নামত নামৰ ফিল্মৰ নামত 100 টকা লৈছে কিছুমানে 20 টকা কৰি লৈছে গছপুলিৰ নামত কিমান লৈছে গছপুলিৰ নামত লৈছে 20 টকাকে আমাৰ বৈৰাপুৰৰ গড় 13টা কিন্তু আহিছে 4টা গোটৰ নাম আহিছে 9টা গোটৰ অহা নাই আমাৰ গোটৰ নাম অহা নাই কিহৰ কাৰণে অহা নাই সেইকাৰণে ইয়াত আজি প্ৰতিবাদ কৰিব আহিছো ছাৰে কৈছে কোনোবাৰ ভুল হৈছে সেইকাৰণে অহা নাই বুলি কৈছে পইচা পাতি লেনদেন চলিছে প্ৰমৰ নামত চলিছে তাৰপিছত এই বেংকৰ নামত চলিছে সিহঁৰ গোটে আৰু গছপুলিৰ নামত 20 টকাকে লৈছে সৰস্বতী ভিয়গটো আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দীপাঞ্জলি বৈশ্য 20 টকাকে লৈছে গছৰ নামত নামৰ ফিল্মৰ নামত 100 টকা লৈছে কিছুমানে 20 টকা কৰি লৈছে গছপুলিৰ নামত কিমান লৈছে গছপুলিৰ নামত লৈছে 20 টকাকে এইটো একচুৱেলি আমাৰ যিটো মানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ঘোষণা কৰিছিলে যোৱা বছৰ তাৰে আমি প্ৰথম পৰ্যায়ত আমি ফৰ্ম বিতৰণ কৰিছিলোঁ বেনিফিচিয়াৰীখিনি অকল আত্মসহায়ক গোটৰ মহিলাখিনিৰ কাৰণে তেওঁলোকে ফৰ্মখিনি লৈ আমাক ফৰ্ম ফিল আপ কৰি জমা দিলে তাৰপিছত আমি এই বস্তুখিনি মানে ষ্টেটলৈ পঠালোঁ তাৰ পৰা ভাগে ভাগে মানে এইখিনি ভেৰিফিকেশ্যন হৈ আছে এনেকুৱা হৈছে যে আমি প্ৰথম পৰ্যায়ত 14,690 গৰাকী মানে আবেদন মানে পাইছিলোঁ আমি সেইখিনি মানে আমি ভেৰিফাই কৰি পঠাইছোঁ এতিয়া ক্ৰমে মানে ফাৰ্ষ্ট লেভেল ছেকেণ্ড লেভেল থাৰ্ড লেভেল এনেকৈ বহুত ভাগে ভাগে ভেৰিফিকেশ্যন হৈছে সেই ভেৰিফিকেশ্যনখিনি মণ্ডল পৰ্যায়ত হৈছে কিছুমান গাঁওবুঢ়াই কৰিছে কিছুমান অংগনবাদী চেণ্টাৰে কৰিছে আকৌ ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি আছে তাতেও অলপ ভেৰিফিকেশ্যন হৈছে এনেকৈ কৰি মানে বহুত জেগাত চাকি লাষ্টত 4,507 গৰাকী মানে বেনিফিচিয়াৰী ইলিজিবল মানে এইটো ফাণ্ডৰ কাৰণে তাৰ কাৰণে ট্ৰেইনিং দিয়াৰ কাৰণে আমাক এটা লিষ্ট পঠাই দিছে অকল চকচকা উন্নয়ন খণ্ডত 4,507 গৰাকী তাতে গোট মোটামুটি কিছুমান গোটত গোটেইখিনি আছে কিছুমান এটা দুটা আছে টোটেল 1100 গোট আমাৰ এইটো চাওক এইটো অফিচৰ পৰা সেনেকুৱা কোনো ধৰণৰ নিৰ্দেশনা নাই এতিয়া টকা পইচাৰ লেনদেনটো কেনেকুৱা কোনোবা জেৰক্স কৰিব যায় যদি 20 টকা এটা লৈছে 1 টকা খৰচ কৰি সেইটোতো আৰু আমি ক'ব নোৱাৰিম না এতিয়া খৰচ হ'ব পাৰে এতিয়া গছপুলি এটা বিতৰণ কৰিছে এক জাগাৰ পৰা এইটোতো ঘৰৰ পৰা দিয়া নাই এতিয়া আপুনি যদি ঘৰৰ পৰা বজাৰ কৰিব যায় আপনি সেই টিএডিএটো যদি বজাৰৰ মাজত ধৰি লয় সেইটোতো সেনেকুৱা হ'ব সেইটো অফিচৰ পৰা আমি একো ধৰণৰ একো নাই সেইটোতো এটা ফিল্ড লেভেলৰ আমাৰ কেডাৰ আছে তেওঁলোকে কি কৰিছে আমিতো গম নাপাম না আমিতো একো নিৰ্দেশনা দিয়া নাই ইভেন ফৰ্মখিনি আমি জিপি আমি ডিষ্ট্ৰিবিউট কৰিছোঁ ফৰ্মৰ লগত যিখিনি বিজনেছ প্লান দিব লাগে সেইটো আমি জেৰক্স কৰি দিছোঁ ডিক্লাৰেশ্যন ফৰ্ম সেইটোও আমি জেৰক্স কৰি দি দিছোঁ তেওঁলোকক নাই অভিযোগটো সঁচা সেইটোতো মিছা বুলি কোৱা নাই কাৰণ এইটো নহ'ব বুলিতো ক'ব নোৱাৰো কাৰণ অকল চকচকা ব্লকত বুলি নহয় এনেকুৱা সব জায়গাতে ফিল্ড লেভেলত অলপ হৈয়ে থাকে এটা খৰচটো যদি আৰু তেওঁলোকে মানে দুৰ্নীতি বা অফিচৰ পৰা লোৱা বুলি কয় সেইটোতো অলপ বেলেগ ধৰণৰ হৈ যায় না কথাটো ভিডিঅ' ছাৰে এতিয়ালৈকে অহা পোৱা নাই কি জানি কাৰণ ছাৰৰ ৰুমটো অলপ বেলেগত সেইটো মইতো গম নাপাওঁ কাৰণ ভিডিঅ' ছাৰৰ লগত সিমান আমাৰ ডাইৰেক্ট সিমান লিংক নাই এতিয়ালৈকে ইয়াতে মই দেখা নাই হয়তো ফিল্ডত থাকিব পাৰে কি জানি